শুনি পাইছ না? গিৰিয়েৰক কি বুলি ভাব? আম্বানী বুলি ভাব নেকি? ঠেলা ঠেলি আহিছো, মাতি আছো, শুনা নাই নি? ঐ মনতি, মাতি আছো, শুনা নাই? শুনা? মইহে চিঞৰ বাখৰ কৰি আছো এতিয়া মইহে চিঞৰ বাখৰ কৰি আছো। তোক যে কৈছিলো ইয়াৰ জেগা খুজিবলৈ ল'ৰা আহিব, ঘৰ বাৰী সাজিব লাগে নাই? আকৌ ইফালে গোটেইখিনি পৰিপাটি কৰিব লাগে নাই? তাই খাজু হ'বলৈ কৈছ নাই? নাই নাই নাই, মই ধেমালি কৰি আছিলো। মই তোৰ লগত ধেমালিহে কৰি থাকো। ধেমালি কৰি আছিলো মই তোৰ লগত। কাম নাই ৰাতি কোৱালে লাগি যায় মোৰ। এতিয়া ঘৰত কোনে ভয় কৰিছে চোৱা। নহয় মানে ছাৰ, আমাৰ ইয়াসনাক মানে খুজিবলৈ আহিব। তাকে কি? ইয়াসনাক খুজিবলৈ আহিব মানে কুজ। ইয়াসনাক কাটা বলে কাম কৰিব লাগে না বেলেগ কিবা কাৰণে ইয়াসনাক খুজিব আহিব। নাই ছাৰ, মানে খুজিব আহিব মানে এই আমাৰ ইয়াসিনা স্কুল যাওঁতে বোলে দেখি এতিয়া মানে ৰাস্তাতে পচন্দ কৰি ল'লে নহয় ছাৰ। এই ৰমজান আৰু নচিব ভালেই দিয়কচোন, আল্লাহ কি খেল। মোৰ ভাগ্যত এনেকুৱা ঘৰ আনিলে ছাৰ। এতিয়া কি কৰো বাৰু? সিহঁতে পচন্দ কৰিছে, কি কৰিম? তই মহাকাশলৈ যাব নালাগে। খুজিবলৈ মানুহ আহি আছে ন, মানুহৰ লগত গৈ পেলাই পাকঘৰত লাগি থাকে, ঘৰ বাৰী চাফা কৰগে। দেখিছা ছাৰ, পঢ়াবলৈ আছে ইমান ভাল। নিজৰ বাপেকটো হ'লে ইমান নিষ্ঠুৰ, আল্লাহে জানিব। মই নিষ্ঠুৰ? তই মোক নিষ্ঠুৰ বুলি কৈছ? মোৰ নিচিনা ভিকৌ এটাৰ ঘৰত ছোৱালী কেইজনী বুঢ়ী হ'ব, গম পাইছ? মই বাপেকৰ দায়িত্ব পালন কৰি আছো। মই যদি এতিয়াৰ পৰাই নাভাবো মোৰ ঘৰৰ ছোৱালীজনী বুঢ়ী হ'বগে, ল'ৰা হ'লেও বেলেগ কথা। বাৰু ৰামু, তই যে ইয়াসিনা নিকাহৰ কথা ভাবিছ, পিছে ল'ৰাটোৰ বয়স কিমান? সি কিবা পঢ়ি আছে নে বেলেগ কিবা কাম কৰে? মানে ছাৰ, এই যে আজগৰ চুলতান, এই যে মহাজন আজগৰ চুলতান মানে ছাৰ, তাই আছিলে, সি আছিল পচন্দ কৰি। আগৰ মানুহজনী ঢুকাল, বহুত সম্পত্তি, মাটিয়ে বাৰীয়ে ঘৰে গোটেইখিনি আছে। আমাৰ ইয়াসিনাক ৰাণী কৰি ৰাখিব ছাৰ, ৰাণী। হ'ব আজগৰ ঘৰলৈ মোৰ ছোৱালী বিয়াৰে মাইবা খুজিছে। কিয় আজগৰ ল'ৰাটো দেখোন বিয়াৰ বয়স হ'ল, তালৈকে এতিয়া কেলে? আজগৰৰ ল'ৰাকেইটা পঢ়াত কিমান ভাল তই জান? আজগৰৰ ল'ৰাকেইটাক সকলোতে ষ্টেণ্ড কৰে। আজগৰৰ ল'ৰাকেইটা পঢ়াই শুনাই বিৰাট ভাল। সিহঁতে নিজে পঢ়া শুনা কৰি কিবা এটা কৰিব, তাৰ পিছতহে নিকাহ কৰিব। কিয় আমাৰ ইয়াসিনা দেখোন পঢ়া শুনাত ভাল। তাই চতুৰ্থ শ্ৰেণীৰ বৃত্তি পাইছে, সপ্তম শ্ৰেণীৰ জলপানী পাইছে। নিজৰ বাপেকটো এটা ইচ্ছা পূৰণ কৰিব দিবহে লাগে। হ'ব তোৰ ছোৱালী মেমচা হ'ব নালাগে। তোৰ ছোৱালী মেমচা হোৱাৰ প্ৰয়োজন নাই। মই বাপেকৰ দায়িত্ব পালন কৰি আছো। তাই আনৰ ঘৰত গৈ বোৱাৰী হৈ খোৱাবগৈ। নহলে আজগৰ মহাজন আৰু তোকো লকাপত ভৰাই থব লাগিব।
Hey. মই ডাঙৰ ভুল কৰি পেলালো এইফালে চিন্তা নকৰিবি তোক মই বিয়া নিদিবা এই ৰমজান আলিয়ে কৰা ভুল তহঁতৰ লগত হ'ব নিদিবা কম বয়সতে বিয়া পাতি আজি মোৰ এই গতি মই কৰা ভুলখিনি আৰু দ্বিতীয়বাৰ নকৰো ছাৰ বাইদেউ আপোনালোকৰ কথাই মোৰ চকু মেল খোৱালে মই কৰা ভুলখিনি পুনৰবাৰ কৰিবলৈ গৈ আছিলো মই নকৰো আৰু এনেকুৱা ভুল ডাঙৰ ভুল কৰিলো মই জীৱনত সোনকালে বিয়া পাতি এই 9ত থাকোঁতেই মই যি ভুল কৰিলো 9ত থাকোঁতেই মই 7ত পঢ়া ৰহিমাক পলুৱাই লৈ গুচি গলো নি মেলি নিজৰ জীৱনটো ধ্বংস কৰিলোৱে বেচেৰীৰ জীৱনটো মই ধ্বংস কৰি দিলো মই এনে ভুল আৰু নকৰো কত সপোন আছিল মোৰো মন আছিল পেহুচাৰৰ নিচিনা হ'বলৈ মোৰো মন আছিল বিপুঞ্জয় ছাৰৰ নিচিনা হ'বলৈ মোৰো মন আছিল সমাজত কিবা এটা কৰিবলৈ কিন্তু মই কম বয়সত বিয়া পাতি ল'ৰা ছোৱালী জন্ম দি সংসাৰৰ দায়িত্বত কোঙা হৈ গলো আৰু মোৰ লগতে মই আটাইতকৈ বেছি ভাল পোৱা ইয়াচিনাৰ জীৱনটো মই ধ্বংস কৰি দিলো ৰহিমাৰ জীৱনটো মই ধ্বংস কৰি দিলো মোৰ লগতে আজি ৰহিমা তৰু ৰুগীয়া হৈ পৰিল তই মোক ক্ষমা কৰি দে মই ভুল কৰি পেলাম তই মোক ক্ষমা কৰি দে ভুল কেৱল আপোনাৰ নাছিল ভুল মোৰো আছিল আপাহঁতে কিমান আশা কৰিছিল যে মই পঢ়া শুনা কৰি কিবা এটা কৰিম কিন্তু আপোনাৰ লগত পলাই যোৱাৰ পৰা মোক সকলোৱে এৰিলে যেতিয়া মই কেঁচুৱা কোলাত লৈ আছিলোঁ তেতিয়া মোৰ লগৰ ছোৱালীসকলে কিমান ফূৰ্তিৰে কলেজলৈ গৈছিল দেখিলে মোৰ মুখখন আঁচল মাৰি পৰিছিল তেতিয়াহে গম পাইছিলোঁ যে জীৱনটোত কেৱল বিয়া বাৰু সন্তান জন্ম দিয়াটো সীমাবদ্ধ নহয় এটা পবিত্ৰ বয়সত নিজৰ জীৱনটো উপভোগ কৰি নিজে স্বাৱলম্বী হৈ এটা নিৰ্দিষ্ট বয়সত সংসাৰৰ দায়িত্ব কৰি মই ঠিকেই কৈছোঁ তোৰ কথাখিনি অন্তত সকলো মাক বাপেক ল'ৰা ছোৱালীয়ে বুজি পালে আজিকালি প্ৰচাৰ হোৱা বাল্য বিবাহৰ প্ৰচাৰটো কমিব আজিকালি ভাৰতবৰ্ষৰ মোৰ নিচিনা স্বাস্থ্যকৰ্মী ব্যৱস্থাৰ নিচিনা শিক্ষক আদি সকলোবোৰে বাল্য বিবাহ প্ৰচাৰ নকৰাত অহৰহ প্ৰচেষ্টা কৰে তোৰ আৰু মোৰ নিচিনা বেমাৰ আৰু নহয় আপুনি মহাজনৰ পৰা কি কৰিব তই চিন্তা নকৰিবি মই মহাজনৰ পৰা পইচা আনিছো ঠিকেই কিন্তু 1 টকা মই খৰচ কৰা নাই গম পাওঁ নে মই ৰাখি থৈছো আৰু মোৰ যে সপোন আছিলে মই ইয়াচিনাক সোনকালে বিয়া দিম তাৰ কাৰণে পইচা গোটাই আছিল আৰু মহাজনৰ পইচাটো মহাজনক ঘূৰাই দিমেই আৰু মই সঁচা টকাৰে তোক মই ভাল ডক্টৰ এটা দেখুৱাম শইকীয়া ডক্টৰ এটা দেখুৱাম মই ছাৰ বাইদেউ এইখন ঘৰত মই জীয়াই থাকোঁতে আৰু কেতিয়াও বাল্য বিবাহ হ'বলৈ নিদিওঁ আৰু মোৰ আশে পাশে এলেকাত যদি কেতিয়াবা মই বাল্য বিবাহ হোৱা দেখো মই নিজে বাইদেউ আৰু ছাৰ আপোনালোকক মই খবৰ দিম এইখন ঘৰত আৰু কেতিয়াও বাল্য বিবাহ নহয় তেন্তে বলক সকলোৱে মিলি আমি শ্লোগান দিওঁ বাল্য বিবাহ বন্ধ কৰক নাৰীৰ সুৰক্ষা দিয়ক শৈশৱক সুৰক্ষা দিয়ক নাৰী সুৰক্ষা দিয়ক বাল্য বিবাহ বন্ধ কৰক সকলোৱে মিলি আগুৱাই যাম